এইটো ভিডিঅ'ত পাবা ক্লাছ 10 ৰিয়েল নাম্বাৰৰ তিনিটা মোষ্ট ইম্পৰ্টেণ্ট এক্সট্ৰা কুৱেশ্যন চোৱা ভালদৰে চাই ল'বা এইকেইটা ক্লাছ 10 ৰিয়েল নাম্বাৰৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন সলিউশ্যন মই দি আছোঁ চোৱা ইফ দ্য HCF of 65 and 117 is expressible in the form of 65m minus 117 then find m সলিউশ্যনটো চাবা by Euclid's division algorithm আমি জানো by Euclid's division ALGORITHM by Euclid's division algorithm to hol ki A equal BQ plus R ইয়াত এটা কন্ডিশন আছে R greater equal 0 বা 0 তকৈ ডাঙৰ হ'ব পাৰে less than b তাৰমানে এইটো ডিভিডেণ্ট ইকুৱেল ডিভিজৰ ইনটু কুৱেশ্যন কিউ মানে কুৱেশ্যন প্লাছ r ৰিমাইণ্ডাৰ এইটো আমি এপ্লাই কৰিম 65 আৰু 117 আমি এটা ফাৰ্ষ্ট HCF উলিয়াম হাইয়েষ্ট কমন ফেক্টৰ HCF উলিয়াম এইটো আমি এপ্লাই কৰিম নাও 117 ডাঙৰ নাম্বাৰটো লিখোঁ 65 এ 117 ক এটা 65 এৰে 117 আমি 117 ডিভাইড কৰিলে এবাৰ গ'ল 65 গ'ল এটা মাইনাস কৰিলো মাইনাস কৰি 2 থাকিলে 5 6 7 ইয়াত 5 থাকিলে 11 minus 6 52 থাকিলে ঠিক আছে এতিয়া 117 এটা আমি কেনেকৈ লিখিম 65 এ কেইবাৰ গ'ল 65 এ এবাৰ গ'ল 65 into 1 plus 52 ডিভিডেণ্ট 65 117 divisor into question plus remainder 65 into 1 dividend equal divisor into question divisor into question plus remainder 52 এটো 0 হ'ব লাগিব 0 নোহোৱালৈকে আমি কৰি থাকিম এতিয়া আমি কি কৰিম 65 এই দুটা ডাঙৰ নাম্বাৰটো ললো 65 equal 52 into এবাৰ গ'ল 52 এ 65 ক এবাৰ গ'ল ৰিমাইণ্ডাৰ এটো 52 65 জানা তথাপিও মই কৈ দিছো এবাৰ গ'ল 52 থাকিলে 13 ৰিমাইণ্ডাৰ থাকিলে ডিভিডেণ্ট ডিভিজৰ ইনটু কুৱেশ্যন প্লাছ ৰিমাইণ্ডাৰ কিমান 13 এতিয়া আকৌ আমি এটো 0 নহলটো আমি এই 52 টো আমি ইয়াত লিখিব লাগিব 52 এ 13 আহিব 13 ইনটু এতিয়া 13 আমি কাট কৰিব লাগিব 13 আমি 52 কৰিব 13 কেইবাৰ যাব 4 বাৰ যদি দিও 4 3 যা 12 2 1 ৰিমাইণ্ডাৰ 4 1 যা 4 5 মিলি গ'ল 13 4 যা 5 ডিভিডেণ্ট মানে 52 ডিভিজৰ ইনটু কুৱেশ্যন প্লাছ ৰিমাইণ্ডাৰ 13 into 4 plus 0 এটা লাষ্ট যেটো ডিভিজৰ ডিভিডেণ্ট ইকুৱেল ডিভিজৰ ইনটু কুৱেশ্যন প্লাছ ৰিমাইণ্ডাৰ লাষ্ট যেটো ডিভিজৰ হেইটোই আমাৰ হ'ব HCF therefore HCF ইকুৱেল আমি কিমান পালো 13 এটা according to question চাবা কুৱেশ্যনত কি কৈছে if the HCF of 65 and 117 is expressible in the form of 65 and minus 117 তাৰমানে এইটো HCF 13 ক আমি এনেদৰে এক্সপ্ৰেছ কৰিব পাৰো মানে according to question 65m minus 117 equal 13 এইটো আমি এনেদৰে লিখিব পাৰো 65m minus 117 13 65m equal 117 plus minus 117 এফালে গ'ল প্লাস এইটো প্লাস 13 আছে 7 8 9 10 0 1 ৰিমাইণ্ডাৰ 1 plus 1 2 3 130 65m আমি কিমান পালো 130 therefore m equal 130 by 65 2 যা 2 5 যা 10 0 65 2 যা 130 therefore what is m therefore আমি m or value পালো 2 ইয়াত কৈছে for some integer q to integer বুজাইছে every odd integer is of the from option দিয়া আছে q হবো নে q plus 1 নে twice q plus 1 for some integer q ইয়াত সলিউশনটো চাবা q টো কি বুজাইছে
ইণ্টিজাৰ যিকোনো ইণ্টিজাৰ কোনবিলাক অল পজিটিভ নাম্বাৰ অল নিগেটিভ নাম্বাৰ ইনক্লুডিং 0 মাজত 0 থাকে এইটো সাইডে 1 2 3 ডট 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 আৰু এইবিলাক এইটো সাইডে হ'ব ডট 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 -3 -2 -1 0 অল পজিটিভ নাম্বাৰ অল নিগেটিভ নাম্বাৰ ইনক্লুডিং 0 ইণ্টিজাৰ কিউটো নহ'বই অপশ্যন এ নহ'ব ফ'ৰছাম ইণ্টিজাৰ কিউ এভৰি অড ইণ্টিজাৰ এইটোৱে কিউটোৱে কি বুজাইছে অল ইণ্টিজাৰেই বুজালে অড ইণ্টিজাৰ বুজোৱা নাই এটা বিটো হ'ব নেকি চাওঁ কিউ প্লাছ 1 কিউ প্লাছ 1 হ'লে এইবিলাক ডট 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 -3 প্লাছ 1 -3 প্লাছ 1 হ'লে -2 আৰু -2 প্লাছ 1 -1 -1 প্লাছ 1 0 0 প্লাছ 1 0 প্লাছ 1 1 1 প্লাছ 1 1 প্লাছ 1 1 হ'লে 2 হ'ব 2 হ'লে কি হ'ব 2 প্লাছ 1 3 3 হ'লে 3 প্লাছ 1 4 ডট 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 এইবিলাক অড কিউ প্লাছ 1 যিবিলাক ইণ্টিজাৰ বুজালে এইবিলাক অড নেকি 1 টু অড 2 টু ইভেন 1 টু অড 2 টু ইভেন নহ'লে আমাক খুজিছে অড ইণ্টিজাৰ ফ'ৰছাম ইণ্টিজাৰ কিউ এভৰি অড ইণ্টিজাৰ কোনটো ফৰ্ম হ'ব কিউটো নহ'লে ইয়াত গোটেইবিলাক ইণ্টিজাৰে বুজালে কিউ প্লাছ 1 কিয় নহ'লে ইয়াত ইভেনো আছে 2 4 -2 ইভেনো আছে অডো আছে 1 3 কিউ প্লাছ 1 নহ'লে টুৱাইচ কিউ হ'ব নেকি চোৱা টুৱাইচ কিউ ডট 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 এইটোৰ লগত ইনটু কৰিব লাগে এইটোৰ লগত 2 ইনটু কৰিম 2 -3 যা -6 -2 2 2 ইনটু 3 2 3 যা 6 -6 2 2 যা 4 -4 2 ইনটু -1 -2 2 ইনটু 0 0 2 1 যা 2 2 2 যা 4 2 ইনটু 3 2 3 যা 6 ডট 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 টুৱাইচ কিউ হ'লে কি হ'ব এভৰি ইভেন ইণ্টিজাৰ ইজ অফ ফ্ৰম ইয়াত যদি আমাৰ অড নিদি যদি কুৱেশ্যনটোত ইভেন কৰিলেহেঁতেন তেতিয়া অপশ্যন হ'লহেঁতেন টুৱাইচ কিউ ফ'ৰছাম ইণ্টিজাৰ কিউ কিউ হ'ল যিকোনো ইণ্টিজাৰ হ'ব পাৰে ইভেন ইণ্টিজাৰবিলাক টুৱাইচ কিউ -6 -4 -2 0 2 4 6 ডেট মে বি পজিটিভ অৰ নিগেটিভ কিন্তু এইবিলাক ইভেন নাম্বাৰ 2ৰে ডিভাইড কৰিব পাৰোঁ ইভেন নাম্বাৰ এভৰি ইভেন নাম্বাৰ ইজ অফ ফ্ৰম টুৱাইচ কিউ কিন্তু আমাৰ অড নাম্বাৰ বুলি কৈছে অপশ্যন ডিটো ৰাইট হ'ব তথাপিতো মই কৈ দিছোঁ কেনেকৈ টুৱাইচ কিউ প্লাছ 1 যদি আমি দিওঁ ডট 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 এইটো গ'লেই -3 জেগাত কিউটো যদি -3 হয় কিউটো -3 হয় 2 ইনটু -3 -6 প্লাছ 1 -5 2 ইনটু -3 কিউ জেগাত -3 2 ইনটু -3 -6 প্লাছ 1 -5 -2 হ'লে কি হ'ব 2 2 যা 4 -4 প্লাছ 1 -3 আৰু -1 হ'লে 2 ইনটু -1 প্লাছ 1 -1 আকৌ যদি 0 হয় কিউ জেগাত 0 হ'লে প্লাছ 1 কিউ জেগাত 1 হ'লে 2 1 যা 2 প্লাছ 1 3 কিউ জেগাত 2 হ'লে 2 2 যা 4 প্লাছ 1 কিউ জেগাত যদি 3 হয় 2 2 যা কিউ জেগাত যদি 2 হয় 2 যদি 2 হয় 2 2 যা 4 প্লাছ 1 5 কিউ প্লেছত যদি 3 হয় 3 2 3 যা 6 প্লাছ 1 7 এইবিলাক কি অড ইণ্টিজাৰ সেইকাৰণে ফ'ৰছাম ইণ্টিজাৰ কিউ এভৰি অড ইণ্টিজাৰ ইজ অফ ফ্ৰম টুৱাইচ কিউ মাইনাছ কিউ টুৱাইচ কিউ প্লাছ 1 টুৱাইচ কিউ প্লাছ 1 হ'লে গোটেইবিলাক অড নাম্বাৰ হ'ল 1 3 5 এই গোটেইবিলাক অড নাম্বাৰ ইয়াত কি কৈছে দ্য লাৰ্জেষ্ট নাম্বাৰ হুইচ ডিভাইড 70 and 125 লিভিং ৰিমাইণ্ডাৰ 5 and 8 ৰেচপেক্টিভলি ইজ 70 আৰু 125 এটা 5 আৰু 8 5 and 8 আৰু ৰিমাইণ্ডাৰ অফ 70 and 125 ফাৰ্ষ্ট আমি -5 70 পৰা মাইনাছ কৰিব লাগিব সলিউশ্যন উলিয়াওঁতে ফাৰ্ষ্ট আমি কি কৰিম বেলেগ এটা কালাৰ লিখিছোঁ 5 and 8 are remainder of 70 and 125 70 minus 5 কৰিলে আমি 65 পালোঁ আৰু 125 minus 8 কৰিলোঁ 117 পালোঁ 5 and 8 are remainder of 70 and 125 বুলি ক'লেতো ৰিমাইণ্ডাৰ বুলি ক'লে মাইনাছ কৰিব লাগিব মাইনাছ কৰি 65 আৰু 117 পালোঁ 65 আৰু 117ৰ HCF উলিয়াব লাগিব বাই ইউক্লিড ডিভিজন এলগৰিথম HCFটোৱে আমাৰ এনচাৰ হ'ব দ্য লাৰ্জেষ্ট নাম্বাৰ মানে HCF হুইচ ডিভাইড 70 and 125 লিভিং ৰিমাইণ্ডাৰ 5 and 8 5 আৰু 8 আমি মাইনাছ কৰি দিলোঁ লিভিং ৰিমাইণ্ডাৰ 5 and 8 দ্য লাৰ্জেষ্ট নাম্বাৰটো কি হ'ব HCF লাৰ্জেষ্ট নাম্বাৰ বুলিলে HCF এতিয়া HCF আমি কেনেকৈ উলিয়াম
65 আৰু 117 ইকুৱেল 65 ইনটু 1 প্লাছ এতিয়া এইটো আমি ছাইডত কৰি লওঁ 65 এৰে 117ক যদি কৰোঁ 65 1 যা 65 5 6 7 2 6 7 8 9 10 11 52 ৰিমাইণ্ডাৰ পালোঁ ডিভিডেণ্ট ইকুৱেল ডিভিজন ইনটু কুৱেশ্যন প্লাছ ৰিমাইণ্ডাৰ প্লাছ 52 এইবোৰ ছাইডৰ কাম এতিয়া আমি কি কৰিম এই 65 ইয়াত লিখিম অলপ আগত আমি এটা কৰি গৈছোঁ একদম ছেইম 65 ইকুৱেল 52 ইনটু 1 প্লাছ এতিয়া 65ক যদি অলপ আগত কৰিয়েই গৈছোঁ তথাপিতো ফেৰ মই কৰি দিছোঁ যদি আমি কৰোঁ কৰিলে আমি কিমান পাম 52 1 যা 52 3 13 52 ইনটু 1 প্লাছ 13 এতিয়া এইটো 0 হ'ব লাগিব 0 নোহোৱালৈকে কৰি থাকিব লাগিব ডিভিডেণ্ট ইকুৱেল ডিভিজন ইনটু কুৱেশ্যন প্লাছ ৰিমাইণ্ডাৰ 52 ইকুৱেল 13 ইনটু 4 আমি জানো 4 3 যা 12 2 1 ৰিমাইণ্ডাৰ 4 1 যা 4 4 1 যা 4 প্লাছ 1 5 প্লাছ তেতিয়া ৰিমাইণ্ডাৰ 0 যেতিয়া ৰিমাইণ্ডাৰ 0 হ'ব এইটোৱে হ'ব আমাৰ HCF therefore HCF of what 65 and 117 65 and 117 equal 13 এই চামটো আমি এনেদৰে কৰিব